মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত পঞ্চম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ আপোন পাঠ কিতাপখনৰ 2 নম্বৰ পাঠ জয়মতী কুঁৱৰী এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে চোৱা ক্ৰিয়াকলাপত ইয়াতে দিছে অৰ্থৰ সৈতে চিনাকি হও আহা। তোমালোকে পাঠটোত পোৱা কেইটামান শব্দৰ অৰ্থ ইয়াতে দিছে। যেনে ধৰা প্ৰথমটো দিছে আমাক মৌন। মৌন শব্দটোৰ অৰ্থ হৈছে নীৰৱ, অৰ্থাৎ নীৰৱে থকা। কিৰীটি শব্দৰ অৰ্থ হৈছে যশ বা খ্যাতি। মুগ্ধ শব্দৰ অৰ্থ হৈছে মোহিত। আচল শব্দৰ অৰ্থ হৈছে প্ৰকৃত বা প্ৰধান। নিৰ্মাণ শব্দৰ অৰ্থ হৈছে প্ৰস্তুত কৰা কাৰ্য। অংগক্ষত শব্দটোৰ অৰ্থ হৈছে শৰীৰৰ কোনো অংগত অস্ত্ৰ আদিৰে লগোৱা বা হোৱা ঘুণক কি বুলি কোৱা হয়? অংগক্ষত বুলি কোৱা হয়। এতিয়া চাও আহা ইয়াৰে পাঠভিত্তিক প্ৰশ্নসমূহ। 1 নম্বৰত দিছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি আৰু এই চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? গতিকে ইয়াৰ উত্তৰো তোমালোকে এনেধৰণে লিখিবা। নাম আছিলে জয়মতী। এই চিনেমাখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰিছিলে। খ নম্বৰ প্ৰশ্ন জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল? সতী জয়মতীক যিখন পথাৰত শাস্তি দিয়া হৈছিল স্বামী গদাপাণিৰ সম্ভেদ উলিয়াবৰ বাবে সেই পথাৰখনৰ নাম আছিলে জেৰেঙা পথাৰ। গ নম্বৰ প্ৰশ্ন গদাপাণি কোঁৱৰ কিয় নগা পৰ্বতলৈ পলাই যাব লগা হৈছিল? উত্তৰটো এনেধৰণে লিখিবা। আহোম ৰাজ্যৰ নিয়ম মতে নিখুঁত কোঁৱৰেহে ৰজা হ'ব পাৰিছিল। সেইবাবে স্বৰ্গদেউ চুলি গফাই নিজৰ সিংহাসন নিষ্কণ্টক কৰিবলৈ বুলি ৰাজকোঁৱৰসকলক অংগক্ষত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছিল। গদাপাণি আছিল আহোম ৰাজবংশৰ কোঁৱৰ, এজন কোঁৱৰ। সেইবাবে কথা বিষম দেখি গদাপাণি কোঁৱৰ নগা পৰ্বতলৈ পলাই যাব লগা হৈছিল। আহোম ৰাজ্যৰ এটা নিয়ম আছিল যে যিসকল নিখুঁত মানে হৈছে শৰীৰত কোনো ধৰণৰ অস্ত্ৰৰ আঘাত নথকা বা ঘুণ নথকা এনেকুৱা ধৰণৰ নিখুঁত যিজন কোঁৱৰ আছিল সেই কোঁৱৰজনেহে ৰজা হোৱাৰ যোগ্য আছিল। তেওঁহে ভৱিষ্যতে ৰজা হ'ব পাৰিছিল। সেইবাবে কি কৰিছিল স্বৰ্গদেউ চুলি গফাই নিজৰ সিংহাসনত যাতে আন কোনো কোঁৱৰে বহিব নোৱাৰে সেই বুলি ভাবি তাত থকা যিবিলাক আন ৰাজকোঁৱৰ আছিল তেওঁলোকক অংগক্ষত কৰিবলৈ, অৰ্থাৎ শৰীৰত কোনো অংগত অস্ত্ৰ আদিৰে ঘা লগাবলৈ বা ঘূণীয়া কৰিবলৈ নিৰ্দেশ দিছিল। গদাপাণি আছিল এজন আহোম ৰাজবংশৰ কোঁৱৰ। সেইবাবে কথা বিষম দেখি গদাপাণি কোঁৱৰ নগা পৰ্বতলৈ পলাই যাব লগা হৈছিল। আৰু সেই গদাপাণিৰ সম্ভেদ উলিয়াবৰ বাবেই পত্নী সতী জয়মতীক স্বৰ্গদেৱে শাস্তি বিহিছিল জেৰেঙা পথাৰত। ঘ নম্বৰ প্ৰশ্ন জয়মতীক স্বৰ্গদেৱৰ চাওদাঙে কিয় শাস্তি দিছিল? সেই শাস্তিৰ পৰিণতি কি হ'ল? তো তেনেধৰণে লিখিবা। জয়মতীক স্বৰ্গদেৱৰ চাওদাঙে স্বামী গদাপাণি ক'ত আছে জানিবৰ বাবে শাস্তি দিছিল। অনেক শাস্তি খাই জয়মতীয়ে জেৰেঙা পথাৰতে স্বৰ্গদেৱৰ হাতত প্ৰাণ বিসৰ্জন দিছিল। কাৰণ সতী জয়মতীয়ে স্বামী গদাপাণি ক'ত গৈছিল ইয়াৰ বিষয়ে একো কথাই কোৱা নাছিল। সেইবাবে চাওদাঙৰ হতুৱাই স্বৰ্গদেউ চুলি গফাই জয়মতীক বহুতো শাস্তি বিহিছিল, ফলত তেওঁৰ মৃত্যু হৈছিল। নেক্সট চোৱা 2 নম্বৰ দিছিল পাঠত থকা কীৰ্তি শব্দটো আহিছে সংস্কৃত ভাষাৰ কীৰ্তি শব্দৰ পৰা। তোমালোকে পাঠত কীৰ্তি শব্দটো পাইছা। সেই শব্দটো ক'ৰ পৰা আহিছে? সংস্কৃত ভাষাৰ কীৰ্তি শব্দৰ পৰা আহিছে। তলৰ শব্দবোৰৰ পৰা সৃষ্টি হোৱা অসমীয়া ভাষাৰ শব্দবোৰ লিখা। ইয়াৰে নেক্সট পেজত অৰ্থাৎ 9 নম্বৰ পেজত আমাক আৰু কেইটামান শব্দ দিছে সংস্কৃত ভাষাৰ পৰা অহা। সেই শব্দকেইটাৰ অসমীয়া ভাষাৰ শব্দবোৰ লিখিব দিছে। প্ৰথমটো দিছিলে কৰ্মৰ হ'ব কাম, এইবিলাক সংস্কৃত ভাষাৰ শব্দ। ধৰ্মটো হ'ব ধৰম। গ্ৰামটো হ'ব গাঁও। হস্ত মানে হৈছে হাত। স্বৰ্ণ মানে হৈছে সোণ, দন্ত্য সৎ উকাৰ মূৰ্ধন্য। বৰ্ণ মানে হৈছে বৰণ আৰু কৰ্ণ মানে হৈছে কাৰণ। এনেধৰণে এইকেইটা তোমালোকে লিখি ল'বা। 3 নম্বৰত দিছিল লুইত মানে ব্ৰহ্মপুত্ৰ নদীক লৈ বহুতো গীত আৰু কবিতা ৰচিত হৈছে। তেনে কেইটামান গীত আৰু কবিতা বিচাৰি উলিয়াই সংগ্ৰহ কৰা।
লুইত মানে কি লুইত মানে হৈছে ব্ৰহ্মপুত্ৰ তো এই ব্ৰহ্মপুত্ৰ নদীখনক লৈ বহুতো গীত আৰু কবিতা ৰচিত হৈছে বা তোমালোকেও বহুতো গীত আৰু কবিতা শুনিছা তোমালোকক কি কৈছে কেইটামান তেনেকুৱা ধৰণৰ গীত বা কবিতা বিচাৰি উলিয়াই সংগ্ৰহ কৰিব দিছে ইয়াত মই তোমালোকক দিব নোৱাৰো কাৰণ কপিৰাইটৰ ইস্যু হ'ব পাৰে গতিকে যদিহে তোমালোকক লাগে ইয়াৰ স্ক্ৰিনশ্বটটো এই প্ৰশ্নটোৰ স্ক্ৰিনশ্বটটো তোমালোকে ডেসক্ৰিপচনত দিয়া হোৱাটসএপ নম্বৰটোত পঠিয়াই দিবা মই তোমালোকক হোৱাটসএপতে এই আনসাৰটো দি দিম ঠিক আছে নেক্সট আহা 4 নম্বৰ প্ৰশ্ন ইয়াতে দিছে যে আহোম যুগৰ আন এগৰাকী মহিয়সী নাৰী মূলা গাভৰু শিক্ষকৰ সহায়ত তেওঁৰ বিষয়ে জানি লোৱা আৰু চমুকৈ লিখা মূলা গাভৰুৰ বিষয়ে তোমালোকে হয়তো নিশ্চয় শুনিবলৈ পাইছা গতিকে তেওঁ আছিল আহোম যুগৰ এগৰাকী মহিয়সী নাৰী শিক্ষকৰ সহায় লৈ তোমালোকক তেওঁৰ বিষয়ে জানিব দিছে আৰু চমুকৈ তোমালোকক লিখিব দিছে গতিকে মই তোমালোকক লিখি দিছো এনে ধৰণে তোমালোকে লিখি লোৱা যে অসম এখন বুৰঞ্জী প্ৰসিদ্ধ ৰাজ্য পুৰুষসকলৰ সমানে এই দেশৰ নাৰীয়েও প্ৰয়োজন হলে দেশৰ হকে যুঁজি মৃত্যুবৰণ কৰিব পাৰে এনে বীৰংগনাৰ অলেখ বীৰত্বৰ কাহিনীয়ে অসম ভূমিক মহিয়ান আৰু পবিত্ৰ কৰিছে সেই বীৰংগনাসকলৰ ভিতৰত মূলা গাভৰু অন্যতম এসময়ত আমাৰ ৰাজ্যখনত আহোমসকলে ৰাজত্ব কৰিছিল আহোমসকলৰ ৰাজত্বকালত পশ্চিমৰ মুছলমানসকলে কেইবাবাৰো অসম ৰাজ্য আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ ফলতে মূলা গাভৰুৰ স্বামী ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু হৈছিল স্বামীৰ মৃত্যুত বিচলিত নহৈ প্ৰতিহন্তা শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞ হৈছিল স্বৰ্গদেৱৰ আদেশ লৈ মূলা গাভৰুৱে হাতত হেংদাং লৈ হাতীত উঠি যুদ্ধক্ষেত্ৰলৈ ওলাইছিল মূলা গাভৰুৰ সাহস দেখি আন কেইগৰাকী আহোম ৰমণীয়েও তেওঁক সংগ দিছিল তেওঁলোকে মূলা গাভৰুৰ নেতৃত্বত মহাপৰাক্ৰমেৰে যুঁজি তুৰ্বকৰ বহু সৈন্য নিপাত কৰিছিল যদিও অৱশেষত তুৰ্বকৰ অস্ত্ৰৰ আঘাতত মূলা গাভৰু হাতীৰ পিঠিৰ পৰা ঢলি পৰিল মূলা গাভৰুৰ মৃত্যু হল সঁচা কিন্তু তেওঁৰ আদৰ্শ চিৰস্মৰণীয় হৈ ৰল 5 নম্বৰত আমাক চমুটোকা লিখিবলৈ দিছিল ক নম্বৰ দিছিল স্বৰ্গদেউ চুলিকোফা তেওঁৰ বিষয়ে এনে ধৰণে লিখিবা লালুকখোলা বৰফুকনে 1679 খ্ৰীষ্টাব্দত ৰজা চুদৈফাক হত্যা কৰাৰ লগতে আন প্ৰভাৱশালী বিষয়াসমূহক বন্দী কৰি গড়গাঁও নিজৰ দখললৈ আনে ইয়াৰ পাছত লালুকখোলা বৰফুকনে চামুগুৰিয়া ফৈদৰ 14 বছৰীয়া কোঁৱৰ চুলিকোফাক ৰাজপাটত তোলে ৰাজপাটত বহি চুলিকোফাই হিন্দু ধৰ্মমতে ৰত্নধ্বজ সিংহ নাম লয় স্বৰ্গদেউ চুলিকোফা সৰু হৈ থকাৰ বাবে তেওঁৰ হৈ সকলোবোৰ কাম লালুকখোলা বৰফুকনে কৰিছিল তোমালোকক মই বহুত দীঘলীয়াকৈ দিয়া নাই চমুকৈ দিছো যদি দীঘলীয়াকৈ লাগে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা 6 নম্বৰ আছিল জেৰেঙা পথাৰ এনে ধৰণে লিখিবা আহোমৰ যুগৰে পৰা ঐতিহ্য বহন কৰি অহা শিৱসাগৰৰ এখন ঐতিহ্যমণ্ডিত ঠাই জেৰেঙা পথাৰ জয়সাগৰত জয়দৌলৰ কাষৰে পৰা আৰম্ভ হোৱা এই জেৰেঙা পথাৰৰে খতি জয়মতীৰ এক দুখ লগা কাহিনী বিজড়িত হৈ আছে স্বামী গদাপানীৰ সন্ধান নিদিয়াৰ বাবে কটোহা গছত বান্ধি চাওদাঙে খতি জয়মতীক কেইবাদিনো একেৰাহে শাস্তি বিহিছিল গ নম্বৰ দিছিলে গড়গাঁৱৰ বিষয়ে লিখিবলৈ এনে ধৰণে লিখিবা যে গড়গাঁৱৰ ঐতিহাসিক নাম চেয়াহুং চেয়া শব্দৰ অৰ্থ হয় বহন কৰিছে নগৰ আৰু হুঙৰ অৰ্থ হয় গড় অৰ্থাৎ গড়েৰে মেৰাই লোৱা নগৰ মধ্যযুগৰ অসমৰ ইতিহাসত কেইবাটাও দশক ধৰি সগৌৰৱে থিয় হৈ থকা গড়গাঁওখিনি বৰ্তমান শিৱসাগৰ জিলাৰ এখন অতি উল্লেখযোগ্য ঐতিহাসিক স্থান ঘ নম্বৰ দিছিলে ৰুদ্ৰসিংহ এনে ধৰণে লিখিবা ৰুদ্ৰসিংহ আহোম ৰজাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আছিল তেওঁৰ বাল্যকালৰ নাম আছিলে লাই ৰুদ্ৰসিংহ অশিক্ষিত আছিল কিন্তু তেওঁ বিদ্যানুৰাগী আছিল তেওঁ সাহিত্য আৰু সংগীতৰ উৎকৰ্ষ সাধনৰ বাবে পৃষ্ঠপোষকতা কৰিছিল ৰুদ্ৰসিংহই মাতৃ সতী জয়মতীৰ স্মৃতি যুগুমীয়া কৰি ৰাখিবলৈ জয়সাগৰ পুখুৰী খন্দাই আৰু জয়দৌল সাজে 6 নম্বৰত দিছিলে উদাহৰণত দেখুৱাৰ দৰে নতুন শব্দ গঠন কৰা উদাহৰণ আমাক দিছিলে কিতাপখনত তোমালোকে চাই ল'বা কোঁৱৰ কুঁৱৰী ঠিক তেনেদৰে ৰজা হ'ব ৰাণী ল'ৰা ছোৱালী মহান মহিয়সী বান্দৰ বান্দৰী অজলা আজলি অকৰা আগৰি আৰু কলা হ'ব কালৰি 7 নম্বৰত দিছিল আমাক ক অংশৰ লগত খ অংশ মিলাবলৈ মই ইয়াত সমানচি দি দিছো তোমালোকে মিলাই ল'বা দতালটো মিলাবা মাখুন্দিৰ লগত বন্দাটো মিলিবা জাইৰ লগত মিলাই ল'বা হৰটো মিলাবা ভেলেঙিৰ লগত দমৰাটো মিলাবা চেউৰীৰ লগত ঘৰিয়ালটো মিলাবা জলগুয়ৰ লগত আৰু গোহাইটো মিলাবা আইছো ঠিক আছে
8 নম্বৰ দিছিল অভিধান চাই শব্দ অৰ্থ বিচাৰি উলিওৱা তোমালোকৰ ঘৰত যদি অভিধান আছে প্ৰথমতে তোমালোকে শব্দকেইটাৰ অৰ্থ নিজে উলিয়াবলৈ চেষ্টা কৰিবা আৰু যদি হে অভিধান চাব নাজানা তোমালোকৰ মা দেউতা বা দাদা বাইদেউৰ সহায় লবা প্ৰথম শব্দটো দিছিলে মজগুল মজগুল শব্দটোৰ অৰ্থ হৈছে আপোন পাহৰা উজ্জ্বল শব্দটোৰ অৰ্থ হৈছে দীপ্ত অভ্যাসৰ অৰ্থ হৈছে অনুশীলন আৰু বিসৰ্জনৰ অৰ্থ হৈছে বৰ্জন 9 নম্বৰত বাক্য ৰচনা কৰিবলৈ দিছিল ইয়াত দিছিলে এখোজ দুখোজকৈ এনে ধৰণে লিখিবা এখোজ দুখোজকৈ বিক্ৰম আমাৰ কোঠাটোলৈ সোমাই আহিছিল নেক্সট দিছিলে একে লেঠাৰিয়ে এনে ধৰণে লিখিবা 7 দিন ধৰি একে লেঠাৰিয়ে বৰষুণ দি থকাৰ ফলত বানপানীৰ সৃষ্টি হৈছে তাৰ পিছত দিছিলে উচ্চস্বৰে এনে ধৰণে লিখিবা বিক্ৰমে উচ্চস্বৰে কিতাপ পঢ়ি আছে ডাঙৰ মাটিৰে কিতাপ পঢ়ি আছে মজগুল শব্দটোৰে লিখিবা বিহুৰ আগদিনাখন ৰাতি সকলোৱে নাচি বাগি আনন্দতে মজগুল হৈ আছিল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'টিত 3 নম্বৰ পাঠ পহিৰ মেকুৰী পোৱালি এই পাঠটোৰ উত্তৰখিনি কৰি দিম বা প্লেলিষ্ট সেকশনতো তোমালোকে চাব পাৰিবা ডেসক্ৰিপচনতো লিংক দিয়া থাকিব বিচাৰি নাপালে কমেন্ট সেকশনত কমেন্ট কৰি সুধিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা